আজি হ'ল ৰাস পূৰ্ণিমা আৰু ৰাস পূৰ্ণিমাৰ দিনাখন আমি সকলোৱে দিনত উপবাসে থাকোঁ আৰু গধূলি ৰাস মন্দিৰত প্ৰসাদ দিবলৈ যাওঁ। এতিয়া আমি ৰাস মহোৎসৱলৈ যাবৰ কাৰণে ৰেডি হৈ আছোঁ। ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱে এইবাৰ 88 বছৰ অতিক্ৰম কৰিলে আৰু এই ৰাস মহোৎসৱখনেই হৈছে দক্ষিণ কামৰূপৰ সকলোকে পুৰণি ৰাস। আমি যাব ওলাওঁতে মামীহঁতো আহি পেলাই আছোঁ। মা, মই, ডাঙৰ মামী, সৰু মামী গোটেইকেইজনীতে পূজালৈ বুলি গৈ আছোঁ। এইবাৰ ৰাধাকৃষ্ণৰ যুগল মূৰ্তি বহুত সোনকালে আদৰি অনা হৈছে, পূজাও এইবাৰ সোনকালে হ'ব। আৰু গৈ পাই প্ৰথম দেখিলোঁ জুবিনদাৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ বনাই থোৱা আছে আৰু তাৰপিছত আমি সকলোৱে ধূপ চাকি জ্বলালোঁ, লগতে সেৱাও কৰিলোঁ আৰু আমাৰ ধূপ জ্বলাই আছে তাকে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আৰু এয়া হৈছে ৰাসৰ মেইন মণ্ডপটো। আজি সেৱা কৰা মানুহ বহুত হৈছিল কাৰণে ভালকে ভিডিঅ' কৰিব নোৱাৰিলোঁ, পিছত এদিন ধুনীয়াকৈ দেখাম। সেৱা কৰা হোৱাৰ পিছত আমি এতিয়া সকলোৱে তাত বহি আছোঁ। মানুহ ভালেখিনিও হৈছিল আজি। এতিয়া বহি পেলাই মা মামীহঁতে লেকচাৰ মাৰি আছে, মই অকণমান ভিডিঅ' কৰি আছোঁ আৰু তাৰপিছত আমি খিচাৰি খাব গ'লোঁ। যিহেতু দিনটো উপবাসে থকা যায় তাত আমি সকলোৱে খিচাৰি খাওঁ, কিন্তু খিচাৰি খাই থাকোঁতে ভিডিঅ' কৰি থাকিব পাহৰি গ'লোঁ। কিন্তু ইমান টেষ্টি হৈছিল নহয় খিচাৰিখিনি, মানে কি ক'ম, চাগে দিনটো লঘোণে থকাৰ কাৰণে নেকি বহুত বেছিয়ে ভাল লাগিছে খাই পেলাই। আমি অকণমান টাইম বহিলোঁ আৰু তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক গোটেই ৰাসখনেই দেখাম আৰু ইয়াৰ জৰিয়তে আপোনালোক সকলোকে ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱলৈ নিমন্ত্ৰণ জনালোঁ। 17 নৱেম্বৰলৈকে থাকিব, আপোনালোক সকলো আহিব দেই। থেংক ইউ, বাই।